নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি যিকোনো এক্সামৰ কাৰণে এটি ইম্পৰ্টেন্ট টপিকৰ বিষয়ে আলোচনা কৰিব গৈ আছো আৰু সেই টপিকটো হৈছে আমি আমাৰ ভাৰতবৰ্ষত লগতে আমি অসমৰো ব্যক্তিসকলৰ বিষয়ে চাম কাক আমি কি বুলি জানো ওকে ফেমাস পাৰ্সোনালিটিজ অফ ইণ্ডিয়া লগতে ইয়াতে অসমো আহিব যেনেকে ধৰি লওক আমাক যদি সোধে একদম সিম্পল আমাৰ অসমীয়াত যদি সোধে বিহগী কবি বুলি আমি কাক জানো কলাগুৰু বুলি কাক কোৱা হয় তো এনেকুৱা ধৰণৰ হেতু কাক কি বুলি আখ্যা দিয়া হয় অসম লগতে ভাৰতৰ আৰু দুই এগৰাকী আমি ভাৰতৰ বাহিৰৰ আগতে ভাৰতৰে পাৰ্ট আছিলে তো তেনেকুৱা আমি ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিম আৰম্ভ কৰো 15 মিনিটত ক্লাছটো শেষ কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে আপোনালোকক জনাব বিচাৰো আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেণ্ট এফেয়াৰ্স আপোনালোকে বিচাৰিলে ইকুহিপাত টেলিগ্ৰাম চেনেলটোত জয়েন কৰি লব স্ক্যান কৰিলেও আহি যাব নাইবা চাৰ্চ কৰিলেও পাব এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম ইয়াতে মই মোৰ ক্লাছৰ পিডিএফ বোৰ দি থাকো আপোনালোকে বিচাৰিলে জয়েন কৰিব আৰু অকমান সময় লৈছো আপোনালোকৰ পৰা অকমান এটা সময় আপোনালোকে যদি ডিএমইৰ যেহেতু এক্সাম আহিলে জেনাৰেল সায়েন্সৰ কাৰণে যদি আপোনালোকে এইকেইদিনত অকমান প্ৰস্তুতিটো বেছি ভালকে কৰিম বুলি ভাবিছে এটা জেনাৰেল সায়েন্সৰ বেটচ এটা আমাৰ ইয়াতে চলি আছে যিটো বেটচত মই ক্লাছ কৰি আছো আৰু তাত আপোনালোকে এনৰোল কৰি পেলাই জেনাৰেল সায়েন্সৰ আপোনালোকে টপিকখিনি পঢ়িব পাৰিব যিমানখিনি কোৱেশ্চন প্ৰেক্টিস কৰোৱা হৈছে কৰিব পাৰিব আৰু লগতে আসাম পুলিচৰ কনষ্টেবলৰ কাৰণেও যদি আপোনালোকে মক টেষ্ট বিচাৰে আমাৰ ইয়াতে 10টা ফুল লেন্থ মক টেষ্ট দিয়া হৈছে আপোনালোকে ইয়াতে এনৰোল কৰি ল'ব পাৰিব এই দুটা বেটচ বা এই দুটাত আপোনালোকে কোড কেনেকে কি হে সবিশেষ জানিবৰ কাৰণে মই দুটা নাম্বাৰ দিছো 0361319357 নাইবা 7002940127 আগবাঢ়িছো আমাৰ টপিকৰ ফালে কাক কি বুলি জানো প্ৰথমতে আমি অসমৰ কথা চাম অসমত আমি কাক কি বুলি জানো অগ্নিকবি বুলি ক'লে কমলাকান্ত ভট্টাচাৰ্য তেখেতক অগ্নিকবি বুলি কোৱা হয় অসম কেশৰী বুলি ক'লে অম্বিকাগিৰি ৰায়চৌধুৰী অসমৰ ব্যাস বুলি ক'লে ৰাম সৰস্বতী উপন্যাস সম্ৰাট বুলি ক'লে ৰজনীকান্ত বৰদলৈ তাৰপাছত এইফালে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ৰাইট কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মনত ৰাখিব বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো কোনে প্ৰদান কৰিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী ভাইচ প্ৰেসিডেন্ট সেকেন্ড প্ৰেসিডেন্ট কোন আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক তেখেতে কলাগুৰু উপাধিটো প্ৰদান কৰিছিলে পাৰ্বতী প্ৰসাদ বৰুৱা গীতি কবি বুলি জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কি জগতগুৰু বুলি কোৱা হয় দেন মফিজুদ্দিন আহমদ হাজৰিকা তেখেতক জ্ঞান মালিনীৰ কবি বুলি কোৱা হয় কাৰণ তেখেতে জ্ঞান মালিনীখন ৰচনা কৰিছিলে হেমচন্দ্ৰ বৰুৱা ত্যাগবীৰ কৰ্মবীৰ বুলি ক'লে কি হ'ব নবীন চন্দ্ৰ বৰদলৈ ৰাইট আৰু যদি আমাক ত্যাগবীৰ বুলি ক'লে হেমচন্দ্ৰ বৰুৱা দেশভক্ত তৰুণ ৰাম ফুকন ৰাইট তাৰোপৰি হিমা দাসক ধিং এক্সপ্ৰেছ বুলি কোৱা হয় বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি কোৱা হয় ফণী শৰ্মাক নত সূৰ্য বুলি কোৱা হয় চন্দ্ৰ কুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি আৰু যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি কিয় বনফুলৰ কবি এতিয়া যতীন্দ্ৰনাথ দুৱৰাৰ যিখন বনফুল যিখন কবিতা পুথি আছিলে সেইখন প্ৰথম অসমীয়া ফাৰ্ষ্ট আছামিজ আমি ক'ব পাৰো কিতাপ প্ৰথম অসমীয়া কিতাপ হয় যিখনে সাহিত্য অকাডেমি এৱাৰ্ড লাভ কৰিছিলে আৰু সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন উপন্যাস বুলি ক'লে আমি কাক কি বুলি ক'ম সেইখন হ'ব ইয়াৰউইংগাম ওকে দেন নীলমণি ফুকন যাক বাগ্মীবৰ বুলি জনা যায় তাৰোপৰি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয় আনন্দ চন্দ্ৰক আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ আৰু সাহিত্য ৰথী বুলি জনা যায় আৰু ৰসৰাজ আৰু সাহিত্য ৰথী এই দুটা উপাধি প্ৰথম অসম সাহিত্য সভাই ইউজ কৰিছিলে বা অসম সাহিত্য সভাই প্ৰদান কৰা বুলি কোৱা হয় জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অমীয় কুমাৰ দাস লোকনায়ক বুলি কোৱা হয় গোপীনাথ বৰদলৈক লোকপ্ৰিয় অমীয় কুমাৰ দাস লোকনায়ক গোপীনাথ বৰদলৈ লোকপ্ৰিয় আৰু গোপীনাথ বৰদলৈ লোকপ্ৰিয় উপাধিটো কোনে প্ৰদান কৰিছিলে জয়ৰাম দৌলতৰাম দাস ওকে বিষ্ণুৰাম মেধিক অসমত লৌহ মানৱ বুলি কোৱা হয় আৰু ইয়াতে জানে হয়তো আপোনালোকে তথাপিও মই কৈ দিছো গোপীনাথ বৰদলৈ আমাৰ অসমৰ প্ৰথম গৰাকী চিফ মিনিষ্টাৰ আছিলে বিষ্ণুৰাম মেধি প্ৰথম গৰাকী অসমীয়া কি হয় গভৰ্ণৰ আছিলে ৰাইট প্ৰথম অসমীয়া গভৰ্ণৰ যদি সোধে বিষ্ণুৰাম মেধি আৰু তেখেত কোনখন ষ্টেটৰ কাৰণে আছিলে ব্ৰিটিছ অধীনাধীন মাদ্ৰাছৰ আছিলে ওকে তাৰোপৰি ডক্টৰ ভূপেন হাজৰিকা তেখেতক আমি সকলোৱে জানো সুধাকণ্ঠ বুলি কোৱা হয় প্ৰতিমা পাণ্ডে বৰুৱা হস্তিৰ কন্যা বুলি কোৱা হয় ইয়াতে প্ৰতিমা পাণ্ডে বৰুৱা আছে ইয়াতে আৰু দুটামান বস্তু আপোনালোকে মনত ৰাখিব দুগৰাকীমান ব্যক্তিৰ বিষয়ে পাৰ্বতী বৰুৱা
পাৰ্বতী বৰুৱা জুন 2024 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিলে আৰু পাৰ্বতী বৰুৱা তেখেতক কি বুলি কোৱা হয় হাতী কি পৰী ওকে তেখেতক হাতী কি পৰী বুলি কোৱা হয় প্ৰথম গৰাকী আমাৰ কান্ট্ৰিৰ ইণ্ডিয়াৰ প্ৰথম গৰাকী ফিমেল মাউথ আৰু লগতে আৰু এগৰাকী ব্যক্তিৰ নাম মনত ৰাখিব যাৰ নাম হৈছে সৰ্বেশ্বৰ বসুমতাৰী তেখেতকো পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে 2024 চনৰ আৰু তেখেতক শ্ৰীলংকা কৃষি চিৰাগ বুলি কোৱা হয় শ্ৰীলংকা কৃষি চিৰাগ that means চিৰাঙৰ কৃষি চিৰাগ বুলি কোৱা হয় ওকে নেক্সট ইয়াতে আমি এতিয়া ইণ্ডিয়াৰ ফালে আহিছো ইণ্ডিয়াৰ পলিটিক্স অৰ্থাৎ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ বিষয়ে ইয়াতে আমি চাম এতিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ জুন আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে আৰু লগতে কনষ্টিটুৱেণ্ট এছেম্বলি সাংবিধানিক সভাৰো পাৰ্মানেণ্ট প্ৰেচিডেণ্ট আছিলে তেখেতক দেশ ৰত্ন আৰু আজাদ শত্ৰু বুলি কোৱা হয় দেন জৱাহৰলাল নেহেৰু যোন আমাৰ ভাৰতবৰ্ষৰ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে তেখেতক চাচা নেহেৰু আৰু কি বুলি জানো পণ্ডিতজী চৰ্দাৰ বল্লভ ভাই পেটেল যোন আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথম গৰাকী হোম মিনিষ্টাৰ আছিলে আৰু লগত ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ that means উপ প্ৰধানমন্ত্ৰী আছিলে তেখেতক আইৰন মেন অফ ইণ্ডিয়া টনি ষ্টাৰ্ক নহয় কিন্তু আইৰন মেন অফ ইণ্ডিয়া বুলি ক'লে আমি কি হ'ব তেতিয়া চৰ্দাৰ বল্লভ ভাই পেটেল আৰু আইৰন মেন অফ আছাম বুলি ক'লে কোন হ'ব অসমৰ লৌহ মানৱ বুলি ক'লে বিষ্ণুৰাম মেধি আৰু তেখেতক ভাৰতৰ বিস্মাৰ্ক বুলিও কোৱা হয় দাদাভাই নৌৰোজী তেখেতক গ্ৰেণ্ড অল্ড মেন বুলি কোৱা হয় দাদাভাই নৌৰোজী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 1886ত তেখেতে কেলকাতা ছেছনৰ সভাপতি হয় আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম গৰাকী পাৰ্চী প্ৰেচিডেণ্ট কোন আছিলে দাদাভাই নৌৰোজী ৰাইট দাদাভাই নৌৰোজী প্ৰথম গৰাকী আমাৰ ভাৰতীয় ব্যক্তি ভাৰতৰ পৰা আনঅফিচিয়েল এম্বেচেডৰ যদি সোধে লণ্ডনত যোৱা তেতিয়াহ'লে আনঅফিচিয়েল এম্বেচেডৰ কোন হ'ব ভাৰতৰ দাদাভাই নৌৰোজী আৰু লণ্ডনৰ তাতে যিটো আমাৰ যেনেকুৱা সদন থাকে তাৰে সেই হাউচ অফ কমনছত গৈ পেলাই লণ্ডনৰ পাৰ্লিয়ামেণ্টত ইলেকশ্যন খেলি পেলাই লণ্ডনৰ পাৰ্লিয়ামেণ্টৰ মেম্বাৰ কোন হৈছিলে প্ৰথম গৰাকী ব্যক্তি দাদাভাই নৌৰোজী ওকে আৰু দাদাভাই নৌৰোজীৰ এখন কিতাপ আছে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া যিখনৰ ওপৰত এক্সামত কুৱেশ্যন সুধি থাকে মনত ৰাখিব আপোনালোকে দেন ইন্দিৰা গান্ধী তেখেতক ভাৰতৰ লৌহ মহিলা বুলি কোৱা হয় আইৰন লেডি অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ ফাৰ্ষ্ট আৰু বৰ্তমানলৈকে একমাত্ৰ ফিমেল প্ৰাইম মিনিষ্টাৰ কোন হৈছে ইন্দিৰা গান্ধী দেন আকৌ তেখেতক প্ৰিয়দৰ্শিনী বুলিও জনা যায় সৰোজিনী নাইডু যোন আমাৰ ভাৰতৰ প্ৰথম গৰাকী মহিলা ফিমেল গভৰ্ণৰ আছিলে উত্তৰ প্ৰদেশৰ আছিলে ৰাইট আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট আছিলে ওকে তেখেতক ভাৰত কোকিলা বুলি কোৱা হয় আৰু নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয় মোহাম্মদ আলী জিন্না তেখেতক কুৱেইট ই আজম আৰবিকত মানে গ্ৰেট লিডাৰ বুলি আখ্যা দিয়া হয় কুৱেইট ই আজম দেন মই অকমান আগতে ক'লো যে বৰ্তমান ভাৰতৰ নহলেও আগতে ভাৰতৰে অংশ আছিলে তো তেনেকুৱা আমি ব্যক্তিসকলৰ কথা পঢ়িম দেন সুভাষ চন্দ্ৰ বোস নেতাজী সুভাষ চন্দ্ৰ বোস আৰু প্ৰিন্স অফ পেট্ৰিয়টছ দেন লাল বাহাদুৰ শাস্ত্ৰী মেন অফ পিচ লাল বাহাদুৰ শাস্ত্ৰী তেখেত আমাৰ ইণ্ডিয়াৰ ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ আছিলে নেক্সট ইয়াতে ভগত সিং যাক শাহিদ ই আজম বুলি জনা যায় আখ্যা দিয়া হয় খান আব্দুল গফৰ খান যোন মহাত্মা গান্ধীক বহুত অনুসৰণ কৰিছিলে আৰু যেতিয়া মানে পাকিস্তান বেলেগ হৈ গ'ল তেতিয়া তেখেতে সেই পাকিস্তানত তাৰে অংশ হয় আৰু তেওঁ বিচৰা নাছিলে কেতিয়াও পাকিস্তান বুলি এখন সেপাৰেট এখন নেশ্যনৰ বেলেগ এখন কাণ্ট্ৰি সৃষ্টি হোৱাটো আৰু খান আব্দুল গফৰ খান প্ৰথম গৰাকী বিদেশী ব্যক্তি যাক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে ওকে ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা প্ৰথম গৰাকী বিদেশী ব্যক্তি যদি সোধে খান আব্দুল গফৰ খান যাক ফ্ৰণ্টিয়াৰ গান্ধী বুলি আখ্যা দিয়া হয় সীমান্ত গান্ধী আৰু লগতে বাদশাহ খান ৰাজা ৰামমোহন ৰয় যাক মৰ্নিং ষ্টাৰ অফ ইণ্ডিয়ান ৰেনেছেন্স ওকে ভাৰত ৰেনেছা মানে নতুন জাগৰণ ভাৰতৰ নতুন জাগৰণৰ পুৱতি তৰা বুলি আখ্যা দিয়া হয় দয়ানন্দ সৰস্বতী মাৰ্টিন লুথাৰ অফ ইণ্ডিয়া ভাৰতৰ মাৰ্টিন লুথাৰ বুলি আখ্যা দিয়া হয় আৰু তেখেত আমাৰ ভাৰতবৰ্ষৰ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিলে চিত্তৰঞ্জন দাস মতিলাল নেহেৰু চিত্তৰঞ্জন দাস যোন আমাৰ ভাৰতবৰ্ষত যোনে স্বৰাজ পাৰ্টি গঠন কৰিছিলে 1923 আৰু চিত্তৰঞ্জন দাসক দেশ বন্ধু বুলি আখ্যা দিয়া হয় জয়প্ৰকাশ নাৰায়ণ তেখেতক লোকনায়ক বুলি আখ্যা দিয়া হয় ওকে নেক্সট ইয়াতে
আশুতোষ মুখাৰ্জীক দ্য বেংগল টাইগাৰ আৰু যেতিয়া মাইচুৰ টাইগাৰ বুলি ক'ব তেতিয়াহ'লে কাক কম টিপু চুলতান দেন বাল গংগাধৰ তিলক তেখেতক লোকমান্য বাল গংগাধৰ তিলক আৰু লালা লাজপত ৰায় পাঞ্জাব কেচৰি অকে তো বাল গংগাধৰ তিলক লালা লাজপত ৰায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ তেওঁলোক লাল বাল পাল অৰবিন্দ ঘোষ তেওঁলোক কোন আছিলে এক্সট্ৰিমিষ্ট লিডাৰ আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এক্সট্ৰিমিষ্ট লিডাৰ এতিয়া আমি ক্ৰীড়াবিদ স্পৰ্টছ পাৰ্চন সকলৰ বিষয়ে আমি ইয়াতে চাওঁ যেনেকুৱাকে ধ্যানচাঁদ আমি শুনো খেল ৰত্ন বঁটা প্ৰদান কৰা হয় ধ্যানচাঁদ যাক হকীৰ যাদুবৰ বুলি কোৱা হয় মিউজিচিয়ান অফ হকী অকে শচীন তেণ্ডুলকাৰ মাষ্টাৰ ব্লাষ্টাৰ তাৰপাছত সৌৰভ গাংগুলী দাদা বা প্ৰিন্স অফ কলকাতা বুলিও কোৱা হয় সুনীল গাভাস্কাৰ লিটিল মাষ্টাৰ বুলি কোৱা হয় কপিল দেৱ হৰিয়ানা হাৰিকেন বুলি কোৱা হয় মিল্খা সিং ফ্লাইং সিং বুলি কোৱা হয় ৰোহিত শৰ্মা বুলি ক'লে লিখি দিব হিটমেন তাৰপাছত ধোনী সুধিলে থালা আৰু এইফালে বিৰাট কোহলি সুধিলে চিকু তো এনেকে যদি সুধে এইবোৰ আপোনালোকে লিখি দিব কেতিয়াবা এক্সামত আহিও যাব পাৰে একো ডাঙৰ কথা নহয় কিন্তু এনেকুৱা ধৰণৰ আহে হয়নে কেতিয়াবা দৰেমন চৰেমন দি দিয়ে তো এইবোৰতো একো ডাঙৰ কথা নহয় দেন পিটি উষা যাক গোল্ডেন গাৰ্ল বুলিও জনা যায় আৰু লগতে ইম্পৰ্টেণ্ট উড়ান পাৰি আৰু খুব এক্সামত সুধি থাকে পায়লি এক্সপ্ৰেছ বুলি পিটি উষাক জনা যায় পিটি উষা কোন হয় এগৰাকী এথলিট হয় অকে তো যদি সুধে যে কোনটো খেলৰ লগত জড়িত যদি সুধে এথলিট হয় এগৰাকী হিমা দাস জানো আমি এথলিট দৌৰবিদ হয় তেখেতক অকমান আগতে পঢ়িলো ঢিং এক্সপ্ৰেছ বুলি জনা যায় জাহিৰ খান বৰোদা এক্সপ্ৰেছ বুলি জনা যায় শোয়েব আখতাৰ তেখেতক ৰাৱলপিণ্ডি এক্সপ্ৰেছ বুলি জনা যায় ৰাহুল দ্ৰবিড় দ্য ৱাল বুলি কোৱা হয় মেৰী কম মেগনিফিচিয়েণ্ট মেৰী বুলি কোৱা হয় মেৰী কম কিহৰ লগত জড়িত বক্সিঙৰ লগত জড়িত অকে মেৰী কমে কেইটা গ'ল মানে কেইটা অলিম্পিক মেডেল লাভ কৰিছে এটা আৰু সেইটো কি হয় 2012ত যিটো লণ্ডন অলিম্পিক্স হৈছিলে লণ্ডন অলিম্পিক্সত তেখেতে এটা মেডেল লাভ কৰিছে অলিম্পিক্স মেডেল কিহৰ লগত জড়িত বক্সিং ঠিক আছে ওকে নেক্সট এতিয়া আমি আকৌ বাকি এনেকুৱা যদি চাওঁ আন ব্যক্তিসকল ভাৰতৰ বিখ্যাত যাক আমি আন কিবা এটা নিক নামেৰে আছে খুব ফেমাছ তাৰ ভিতৰত ৰবীন্দ্ৰনাথ টেগোৰ কবিগুৰু বুলি কোৱা হয় বিশ্বকবি বুলিও কোৱা হয় বংকিম চন্দ্ৰ চট্টোপাধ্যায় বংকিম চন্দ্ৰ চট্টোপাধ্যায় তেখেতে বন্দে মাতৰমটো ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ টেগোৰ জনগণ দেন বংকিম চন্দ্ৰ চট্টোপাধ্যায় সাহিত্য সম্ৰাট বুলি তেখেতক আখ্যা দিয়া হয় লতা মংগেশকাৰ স্বৰ কোকিলা বুলি কোৱা হয় যাদৱ পায়েক যোন আমাৰ অসমৰ লগত জড়িত তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া আৰু তেখেতে আজিৰ আমাৰ মাজুলী অঞ্চলত পৰে আগতে যোৰহাটৰ অংশ আছিলে তো মাজুলীৰ তেখেতে ৰোপণ কৰা অকলে সিংগল হ্যান্ডলি ৰোপণ কৰা সেই ফৰেষ্টখনৰ নাম কি হয় মলাই ফৰেষ্ট ওকে আৰু তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি আখ্যা দিয়া হয় 2015 চনত ভাৰত চৰকাৰৰ দ্বাৰা তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিলে ওকে এটা কেইটামান কোৱেশ্চন চাম পটাপট কোৱেশ্চন কি কৈছে প্ৰথমটো which person is called the tiger of Mysore অকমান আগতে মই কলো টাইগাৰ অফ মাইসুৰ মহীশূৰৰ বাঘ বুলি ক'লে আমি কাক কম টিপু সুলতান দেন নেক্সট কোৱেশ্চন ইয়াতে সোধা হৈছে who is called Shakespeare of India ভাৰতৰ শেক্সপিয়াৰ বুলি ক'লে কাক কম ভাৰতৰ শেক্সপিয়াৰ হ'ব কালিদাসক আমি শেক্সপিয়াৰ বুলি কওঁ ভাৰতৰ দেন which person is called Grand Old Man of India কোনগৰাকী ব্যক্তিক ভাৰতৰ গ্ৰেণ্ড ওল্ড মেন বুলি আখ্যা দিয়া হয় অকমান আগতে আমি পঢ়িছো দাদাভাই নৌৰোজী ওকে নেক্সট কোৱেশ্চন which person is called পায়লি এক্সপ্ৰেছ বুলি আমি কাক জানো পিটি উষা ৰাইট পিটি উষাক আমি পায়লি এক্সপ্ৰেছ বুলি জানো আন এটা কোৱেশ্চন which person is called মাৰ্টিন লুথাৰ of India ভাৰতৰ মাৰ্টিন লুথাৰ বুলি আমি কাক কওঁ আখ্যা দিও দয়ানন্দ সৰস্বতী আৰ্য সমাজৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতী ওকে then which person is called কবিগুৰু বুলি আমি কাক কওঁ এটো মোক জনাবচোন মই অকমান আগতে কলো আপোনালোকক কবিগুৰু বুলি কাক কওঁ ইজি কৰি দিও নে অপচন সি আৰু ডি নহয় এ আৰু বিৰ ভিতৰত কি হ'ব আৰু এটো আছিল লাষ্ট কোৱেশ্চন আশা কৰিছো ভাল পাইছে আপোনালোকে ক্লাছটো এনেকুৱা আৰু মই ক্লাছ লৈ আহিম কেনেকুৱা টপিকৰ বিচাৰে আপোনালোকে মোক কমেন্টত জনাব ক্লাছটো ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীৰ হৈতেও শেয়াৰ কৰিব লাইক এটা কৰিব আৰু আজি ইয়াতে এৰিছো ক্লাছটো ভাল পাইছে বুলি আশা কৰিছো থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই